অসমৰ আই মাতৃসকলক আজি এটা বিনম্ৰ অনুৰোধ জনাব খুজিছোঁ আৰু নতুন বছৰ আৰম্ভ হোৱাৰ প্ৰাকখনত নিজৰ আপোন আই মাতৃ বুলি এই অনুৰোধটো কৰিব খুজিছোঁ আৰু ইয়াত যদি আপোনালোকৰ কিবা ক'বলগীয়া থাকে আপোনালোকে আমাক নিসংকোচে জনাব পাৰে। অকল আই মাতৃয়ে নহয়, আই মাতৃৰ লগত জড়িত থকা ভাতৃ বন্ধুসকল হওক বা তেওঁলোকৰ লগত জড়িত অভিভাৱকসকল হওক, প্ৰত্যেকে এই কথাখিনি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব বুলি আশা কৰিলোঁ। মানে কথাটো স্পষ্টভাৱে কৈছোঁ, এই যে আই মাতৃসকলক আঁচনিৰ নামত দৌৰাই থাকে, এই কামটো অতি সহজ পদ্ধতিত কৰিব পৰা ব্যৱস্থা আছে। তাৰ পিছতো কিয় এনেকৈ আই মাতৃসকলক ব্যৱহাৰ কৰি থকা হৈছে? বিভিন্ন আঁচনিৰ নামত তেখেতসকলক ৰাজনৈতিক মিটিঙে লৈ গৈছে। একাংশৰ আলয় অঠানিৰ সীমা নাই। মানে কোনে কি ধৰণে সমস্যাৰ মাজত আক্ৰান্ত হৈছে বা কি কি সমস্যাৰ সন্মুখীন হৈছে সেই কথাবোৰহে ক'ব খুজিছোঁ। এতিয়া ধৰক, ইয়াৰ বাবে প্ৰশাসনিক আমলা বিষয়া বা অন্যান্য চৰকাৰী কৰ্মচাৰীসকলৰো একাংশৰ বিলৈ বিপত্তি হৈছে। তেওঁলোকে ৰাতিপুৱাৰ পৰা পৰ দি থাকিব লাগে সেই হোৱালৈকে। উদ্যমিতা আঁচনিৰ এখন মিটিং হ'ব, তাত চেক বিতৰণ কৰিব। আমাৰ ডাঙৰীয়াসকলতো ভাল ভাল গাড়ীত আহিব, মুখ্যমন্ত্ৰী ডাঙৰীয়া হেলিকপ্টাৰত আহিব, কিন্তু এই ৰাতিপুৱাৰ পৰা কোনে পৰ দি থাকিব লাগে? এতিয়া মন কৰক, যিসকল মহিলাক উদ্যমিতা আঁচনি দিয়া হৈছে তেওঁলোকে ৰাতিপুৱা শুই উঠিয়ে মিটিঙলৈ অহাৰ বাবে প্ৰস্তুতি চলাব লাগে। সকলোবোৰ ঠিক ঠাক কৰি ওলাই আহিব লাগে। তাৰোপৰি একাংশই যদি আপোনাৰ উইংগাৰত আহে, কিছুমানে ই ৰিক্সাত আহে, কিছুমানে ভাড়া গাড়ীত আহে, আহি খোজকাঢ়িব লাগে, দিনৰ দিনটো এনেকে থাকিব লাগে, ৰাতিপুৱা গৈ সন্ধিয়া উভতি আহিব লাগে। আৰু তাত মিটিং কিমান সময়ৰ কাৰণে হয়? মিটিং বৰ বিশেষ 1 ঘণ্টা 1.5 ঘণ্টাৰ কাৰণে হয়। তাৰ আগৰ পৰা পিছলৈকে এই যে ব্যস্ততাৰে পাৰ কৰিবলগীয়া হয়, মানে চৰকাৰী বিষয়াসকল বা মহিলাসকল, তেওঁলোকৰ সমস্যা নহয় নেকি? সেইকাৰণে আমি ক'ব খুজিছোঁ, এই বিষয়টো সমাধান কৰাৰ আটাইতকৈ সহজ উপায়টো হ'ল ডিজিটেল মাধ্যম ব্যৱহাৰ কৰা। প্ৰত্যেকৰে একাউণ্ট আছে, একাউণ্টত পইচাবোৰ দিয়ক। কিয় একাউণ্টত পইচাবোৰ দিব নোৱাৰে? কিয় এনেকৈ টকাবোৰ দিয়াৰ নামত মহিলাসকলক এই ধৰণে আতিশয্য চলোৱা হৈছে? এয়া এক ধৰণৰ আতিশয্য। এইকাৰণে কৈছোঁ, যিসকলে ভোগে তেওঁলোকে বুজিছে। বহুতে অসুখীয়া দেহ লৈ আহিবলগীয়া হৈছে, মানে নাহিলে নাপাব। তাৰ মাজতে আৰু এটা মন কৰক, সকলোকেতো একেদিনাই চেকবোৰ দিয়া নহয়, কেইজনমানক দিয়ে, তাৰপিছত পৰ্যায়ক্ৰমে দিয়া হয়। তাৰ কাৰণে আকৌ মিটিং, আকৌ আলোচনা, আকৌ প্ৰস্তুতি, এনেকে কিমান দিনমান যায় বুলি হয় আপোনালোকে নিজে ভাবক। যদি হিচাপ কৰে, মানে সেই চেক প্ৰদানৰ নামত এনেকৈ কিমান দিন আপোনালোকৰ যায় এবাৰ হিচাপ কৰি চাবচোন। তাৰ মাজতে আৰু কি হ'ল, এই যে মিটিঙলৈ যাব তাৰ কাৰণে টকা দিয়া হয়, মানে 160 টকামানকে দিয়া হয় প্ৰতিগৰাকীক। সেই টকাখিনি হয়তো সিদিনা কিছুমানক নিদিয়ে, তাৰপিছত আকৌ মাতে। এই টকা ভাগ বতৰা, গাড়ীত অহা যোৱা, তাৰ মাজতো আপোনাৰ বিভিন্ন নৈমিত্তিক যি কৰ্মকাণ্ড সেইবিলাকৰ অসুবিধাটো আছেই, যেনে পেচাব পায়খানা। বহুতে মানে আপোনাৰ কি হয়, পেচাব কৰা ঠাইৰ অভাৱৰ কাৰণে পেচাব কৰিব নোৱাৰে। বাকী কথাটো কৈ লাভেই নাই। তাৰ কাৰণে আমাৰ কি কি লোকচান হ'ব পাৰে? যদি এই টকাবোৰ ডিজিটেলি দিয়া হয়, একাউণ্টত দিয়া হয়, মিটিঙলৈ নোযোৱাকৈ পোৱাৰ ব্যৱস্থা কৰে, তেতিয়াহ'লে এই গোটেই বিষয়বোৰ সমাধান হয়। আৰু ইয়াৰ ফলত আটাইতকৈ লাভ হয় চৰকাৰৰ। কিন্তু চৰকাৰে নকৰে। মিটিঙৰ নামত কোটি টকা খৰচ কৰি পেণ্ডেল নিৰ্মাণ কৰে, মানে দিনৰ দিনটো চৰকাৰী বিষয়া আমলা অন্যান্য কৰ্মচাৰীসকলক ব্যস্ত ৰাখে। তেওঁলোকৰ এনেকুৱা অৱস্থা হয়, মহিলাখিনিক এৰি যাব নোৱাৰে। মহিলাখিনিতো পুৱাই ওলায় আৰু গৈ পাওঁতে সন্ধিয়া লাগে। তাৰোপৰি এই মহিলাসকল যে ওলাই আহে, তাৰ ফলত ঘৰখনৰ কি কি লোকচান হ'ব পাৰে? কথাবোৰ নিজেই চিন্তা কৰক। ক্ৰমান্বয়ে ঘৰৰ শান্তি সম্প্ৰীতি কৰবাত বিঘ্নিত হৈছে নেকি কেইটামান টকাৰ কাৰণে? ক্ৰমান্বয়ে ঘৰখনৰ মাকগৰাকীয়ে বা ভগ্নীগৰাকীয়ে নিজৰ দায়িত্ব পালন কৰিব পৰা নাই নেকি? নিজৰ ল'ৰা ছোৱালীক ঠিকমতে লক্ষ্য কৰিব পৰা নাই নেকি? তেওঁলোকৰ পঢ়া শুনাত গুৰুত্ব দিব পৰা নাই নেকি? এইকাৰণে কৈছোঁ, ৰাতিপুৱা ওলাই আহি সন্ধিয়া ঘৰলৈ যোৱা মহিলাগৰাকীৰ স্বাভাৱিকতে আপোনাৰ গা বিষাব, ভৰি বিষাব, অৱশ হৈ পৰিব, ভাগৰ লাগিব। গতিকে তেওঁলোকক জিৰণিৰ প্ৰয়োজন হ'ব। তাৰ কাৰণে কিবা সমস্যাৰ সৃষ্টি হৈছে নেকি? কথাবোৰ নিজে ভাবক। গতিকে আমাৰ একদম স্পষ্ট কথা, টকা দিয়াত আমাৰ আপত্তি নাই। 10,000 নহয়, 10 লাখকে দিয়ক। অসমৰ মহিলা স্বাৱলম্বী হ'ব লাগে। প্ৰতিগৰাকী মহিলাই নিজৰ ভৰিত থিয় হ'ব পাৰিব লাগে। আৰু বিশেষকৈ মহিলাসকলৰ অভিভাৱকসকল, যেনে ধৰি লওক স্বামীসকল, তেওঁলোকেতো ভাবক কথাবোৰ। যদি ইয়াৰ পৰা একো সমস্যা হোৱা নাই, তেতিয়াহ'লে আমাৰ ক'বলগীয়া নাই। কিন্তু আমি সমস্যা দেখিছোঁ। এইকাৰণে দেখিছোঁ বুলি কৈছোঁ, শাৰীৰিক অসুস্থতাৰ পিছতো অনুষ্ঠানলৈ আহি চেকখন পোৱাৰ আশাত ঢলি পৰিছে।
এটুপি খোৱা পানীৰ কাৰণে হাহাকাৰ কৰিবলগীয়া অৱস্থা হৈছে, অচেতন হৈ পৰিছে, বিভিন্ন বিশৃংখলতাই দেখা দিছে, চিঞৰ বাখৰ হাই হাল্লা কাজিয়া পেচাল পৰ্যন্ত হৈছে টকাৰ ভাগক লৈ। মানে অহা যোৱাৰ নামত যি টকা দিয়ে, হাতে বজাৰে তেওঁলোকক লগ কৰি মানে টকাবোৰ দিবলগীয়া হয়। তাৰ কাৰণে কাৰোবাৰ সন্মান হানি হৈছে নে হোৱা নাই? তাৰ কাৰণে এইসকল মাতৃক একাংশ লোকে আঙুলি উঠাব পৰা হৈছে নে হোৱা নাই? এই কথাবোৰো চিন্তা কৰক। কাৰণ ৰক্ষণশীল অসমীয়া সমাজ ব্যৱস্থাত নাৰীক এই কাৰণে শ্ৰদ্ধা কৰা হয়, নাৰী মাতৃ, নাৰী ভগ্নী, নাৰীৰ যিমান ত্যাগ থাকে, যিমান নাৰীৰ মমতা থাকে, সেই মমতা আৰু সেই ত্যাগৰ লগত কাৰো তুলনা নহয়। বিশেষকৈ অসমত নাৰীৰ এটা সুকীয়া স্থান আছে, আৰু সেইকাৰণে এই যিবোৰ ঘটনা ঘটি আছে এই কথাটো বিশ্লেষণ কৰি চাওক। কাৰণ এনেকে দৌৰি নাথাকিব, আপোনালোকক মানে কেইটামান টকা দিব বুলি ক'ব, যেতিয়াই তেতিয়াই মাতিব, মানে গৈ থাকিব, এই কথাটো হ'ব পাৰে নেকি? কিয় ব্যৱহাৰ কৰা হৈছে, কাৰ কাৰণে ব্যৱহাৰ কৰা হৈছে, এই কথাবোৰ নিজক সোধক। গতিকে এই কথাবোৰ চিন্তা কৰক। সেইকাৰণে কৈছো একাউণ্টত টকাবোৰ দি দিয়ক, তেতিয়া চৰকাৰী বিষয়া কৰ্মচাৰী আমলাসকলৰো কিছুমান অতিৰিক্ত চিন্তাৰ পৰা তেওঁলোক মুক্ত হ'ব পাৰে, তেওঁলোকে নিজৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিব পাৰে। আত্মসন্মান আত্মমৰ্যাদা ৰক্ষা কৰি আপোনালোকে কামবোৰ কৰি যাওক। আঁচনিৰ নামত আপোনালোকক যি ধৰণে ব্যৱহাৰ কৰা হৈছে সেই সুযোগটো নিদিব। আপোনালোকৰ প্ৰাপ্য আপোনালোকে পাব লাগিব। ভাৰতীয় গণতন্ত্ৰই সেই অধিকাৰ আপোনালোকক দিছে, আপোনালোক কাকোই বঞ্চিত কৰিব নোৱাৰে। আৰু কোনোবাই যদি এনেকুৱা কৰিছে যে এইটো বিজেপিৰ দলেহে পাব, তাৰো প্ৰতিবাদ কৰক। কাৰণ কোনো নেতাই নিজৰ পকেটৰ পৰা এই আঁচনিৰ ধন দিয়া নাই, কৰৰ টকাৰে এই ধৰণে আঁচনিবোৰ দি আছে। বাকী কথাবোৰ নকওঁ, চিন্তা কৰক। অনাগত দিনবোৰ সুখৰ হওক, নিজে নিজক চিনক আৰু নিজৰ আত্মমৰ্যাদা আত্মসন্মান বজাই ৰাখি কামবোৰ কৰি যাওক। নতুন বছৰ সুখৰ হওক। ধন্যবাদ। জয় আই অসম।